সকলো ভালে আছেনে বাৰু? আজি মই আহিছোঁ আমাৰ পেহী ঘৰলৈ আৰু পেহী ঘৰত আজি দিনটো কি কৰোঁ আপোনালোকক দেখাম দেই। তো এতিয়া মই বহিছোঁ গৈ পেলাই আৰু পেহীয়ে তেতিয়াই চাহ লৈ আনিছে আৰু এইফালে মানুহ দুজনো আহিছিলে আৰু পেহাও বহি আছে, যিহেতু ঘৰত কাম লগাই আছে সেইকাৰণে পেহীয়ে সকলোকে প্ৰথমে চাহ দি লৈছে আৰু ভাবিলোঁ চাহ খোৱা বাচনকেইটা ময়ে ধুই দিওঁ, কাৰণ পেহীয়ে অকলে কৰি আছে, অকলশৰীয়া যিহেতু মই অকণ হেল্প কৰি দিলোঁ। আৰু বাচনকেইটা ধোৱাৰ কাৰণে পেহীয়ে ক'লে যে আয়ো দেহি তই ইমান ধুনীয়াকৈ বাচনকেইটা ধুইছ, মই ভিডিঅ' এটা কৰি থওঁ ৰ। মই ক'লোঁ ঠিক আছে কৰা, কাৰণ কিয় কিছুমানে ভাবে যে মই কাম নকৰোঁ, অকল মুখহে চলাওঁ হাত নচলাওঁ, তো সেইসকলে দেখি পাব আৰু যে মই মুখৰ লগে লগে হাতো চলাব পাৰোঁ। বাৰু ধেমালি কৰিছোঁ। আৰু এনেকৈ কাম বন কৰি পেলাই ভিতৰলৈ গৈ দেখোঁ আকৌ পেহী আৰু পেহাই কিবা উঠোৱা নমোৱা কৰি আছে। আৰু এই ফুলটো দেখিছে, এইটো মই পেহীক 2020তে দিছিলোঁ, পেহীয়ে থৈ দিছে। বাহিৰৰ পৰিৱেশটো কি ধুনীয়া হৈ আছে চাওকচোন, একদম শান্তিময় আৰু ধুনীয়াকৈ ৰ'দো ওলাইছে আজি। ইফালে পেহাই চোতালতে বহি পেলাই বঞ্চি কোনাই আছে। পেহী আৰু মই ওপৰলৈ গ'লোঁ, মানে চাদৰ ওপৰলৈ গ'লোঁ, তাত আমি বগৰী খাম বুলি ক'লোঁ, কিন্তু ৰ'দত বহিব নোৱাৰিলোঁ কাৰণ ৰ'দটো চোকা যে, গৰম উঠিলে। সেইকাৰণে ছাঁৰ ফালে আহি পেলাই ধুনীয়াকৈ বস্তুবোৰ যোগাৰ কৰি ল'লোঁ আৰু পেহী একদম খুন্দিব লাগি গৈছে। মই পেহীক গুচাই দি আছোঁ আৰু লেতেৰাবোৰ আকৌ ঠাৰিডাল পেলাই পেহীয়ে খুন্দিছে আৰু মই কৈছোঁ যে হাই কৈ দিয়ক মোৰ ভিডিঅ'টো, মই ব্লগ বনাম। তেতিয়া পেহীয়ে একদম দেখাইছে এয়া বগৰী বুলি। মই বাৰু ভইচটো কাটি দিলোঁ, মানে বহুত হুলস্থুল হৈ আছিলে যে। কেইটা যে খুব মিঠা আছিলে বগৰীকেইটা, মোক টিউশ্যনৰ ষ্টুডেণ্ট এটাই আনি দিছিলে, মানে এনেই থৈ দিলেতো একদম বেয়া হৈ যাব বুলি। সেইকাৰণে পেহীয়ে মই আজি বোলো খাই দিওঁ, কাৰণ আমাৰ ঘৰত মাহঁতে নাখায়, পেহী আৰু ময়ে খালোঁ। ইমান টেঙা নহয় যদিও মানে ভালেই লাগিলে আৰু একেলগে চবেই খালোঁ যে। এফালে ৰেডি হৈ গ'ল, জলকীয়া ধনিয়া পাত আৰু নিমখে দিছোঁ, বেলেগ একো দিবলৈ নহ'লেই। তো পেহাও আহিলে আৰু ধুনীয়াকৈ কলপাত এখন ওচৰৰ পৰা কাটি আনি পেলাই কলপাততে উলিয়ালোঁ, মানে কলপাতত খাই টেষ্টি লাগে ন। ইফালে পেহীয়ে মই মানে হাতে দিয়ে খাইছোঁ আৰু পেহাই একেবাৰে চামুচ দি খাইছে, মানে হাইজিনটো মেইনটেইন কৰে আৰু। সঁচাকৈ ক'বলৈ গ'লে কিন্তু এইবাৰ প্ৰথম এনেকৈ বগৰী খাইছোঁ, যোৱা বছৰো এনেকৈ খাব নাপালোঁ, বহুত টেষ্টি হৈছিলে। আৰু অলপ টাইম তাতে বহি তলত পেহীয়ে ভাত খাব মাতিলে আৰু ভাত খালোঁ। ভিডিঅ'টো ইমানেই ভাল লাগিছে যে লাইক এটা কৰি দিব দেই। বাই বাই।